অভিভূত হৈ পৰিছোঁ। দুখ লাগিছে, মোৰ মনত ভালো লাগিছে। আৰু দুটি ব্যাখ্যা প্ৰশংসা অভিনন্দনে মানুহক কিমান ওপৰলৈ লৈ যাব পাৰে আৰু পৰৱৰ্তী য'ত নেকি আজি আমাৰ এই নেমৰু বাইদেউৰ এখন অভিনন্দন গ্ৰন্থ আৰু কাব্য সংকলন উন্মোচনৰ দিহা কৰা হৈছে। ইয়াৰ হ্যালো ফ্রেন্ডস, ডিব্রুগড় আসাম থেকে আমি চন্দন মজুমদার বলছি। আমি এসেছি ডিব্রুগড় হনুমান বক্স সূরজমল কানৈ মহাবিদ্যালয়ে। আজ 11ই এপ্রিল 2024 জনসাংস্কৃতিক বিকাশ মঞ্চ ডিব্রুগড়ের উদ্যোগে কৃতি শিক্ষয়িত্রী, বিশিষ্টা শিশু সাহিত্যিক, গল্পকার, কবি, নাট্যকার, সমাজসেবিকা শ্রীমতী নির্মলা সোনোয়ালের গ্রন্থ উন্মোচন ও অভিনন্দন অনুষ্ঠান। দেখাবো আপনাদের, সঙ্গে থাকুন। আমি আহিবলৈ অনুৰোধ কৰিছোঁ আৰু এখন চেলেং চাদৰ আমি শশীকান্ত শইকীয়া ছাৰক পিন্ধাবৰ বাবে বৰ্ণালীক অনুৰোধ কৰিছোঁ। আজি মই এই সভাত থিয় হৈ মই অভিভূত হৈ পৰিছোঁ। দুখ লাগিছে, মোৰ মনত ভালো লাগিছে। আৰু আজি এই উন্মোচনী অভিনন্দন গ্ৰন্থ উন্মোচনী সভাপতি মহোদয় আমাৰ ছাৰ সতীশ চন্দ্ৰ শইকীয়াদেৱ, তেখেতৰ কথা আজি অকল আমাৰ ইয়াতেই নহয়, ডিব্ৰুগড়তে নহয়, গোটেই ভাৰতবৰ্ষতে বিয়পি আছে। তেখেতক কোনেও নজনা মানুহ নাই। আৰু আনকি আমাৰ ঘৰৰ তেখেতেও আপোনাক ভালদৰে চিনি পায়, কিন্তু কথা পতা নাই। তেখেতে ভালকৈ চিনি পায়, তেখেতে কি কৰি আছে সেইটো তেখেতে জানে। গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিসকলে আমাৰ সমাজখনক কেনেধৰণে আগুৱাই লৈ গৈ আছে সেইটো হয়তো আমি নাজানো, কিন্তু তলে তলে কেনেকুৱা ধৰণৰ কিছুমান কাম হৈ থাকে, চলি থাকে, সুন্দৰকৈ হৈ থাকে। আৰু এনেকুৱা ধৰণৰ আমাৰ মাজত স্বনামধন্য কেইবাগৰাকীও লেখক, সাহিত্যিক, কবিক আমি লগ পাইছোঁ। তেখেতসকলৰ লগত যেতিয়া কথা বতৰা পাতোঁ, তেখেতসকলৰ কথা কোৱাৰ ধৰণ, তেখেতসকলে কেনেধৰণে কথাবিলাক ব্যক্ত কৰে মানুহৰ আগত, এইবিলাক শুনি ভাল লাগে। কাৰণ তেখেতসকলৰ পৰাই আমি কিছুমান বাট বিচাৰি পাওঁ। বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি ছাৰ উপস্থিত থাকোঁতেই, ছাৰ যোৱাৰ আগতেই আমি বাইদেউক এটি সম্বৰ্ধনা দিবলৈ বিচাৰিছোঁ। গতিকে আমি এই সম্বৰ্ধনাটি আমাৰ সভাপতি আৰু ডক্টৰ শশীকান্ত শইকীয়া ছাৰৰ হাতেৰেই আগবঢ়াবলৈ বিচাৰিছোঁ। গতিকে মই বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ সম্বৰ্ধনা পত্ৰখন আগবঢ়াই দিবৰ বাবে শশীকান্ত শইকীয়া ছাৰৰ হাতত, আৰু শৰাইখন আমাৰ ৰুদ্ৰ গগৈদেৱৰ হাতত আগবঢ়াই দিবলৈ অনুৰোধ কৰিছোঁ। এখন গোলাম গামোচা আমি বাইদেউলৈ আগবঢ়াইছোঁ। আৰু এটি আমি জাপি বাইদেউক আগবঢ়াবলৈ বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ। মই বিতুপন চবৰক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আমি আৰু এখনি সম্বৰ্ধনা পত্ৰ যুগুতাই আনিছোঁ, মই সেইখন আগবঢ়াই লৈ আনিবলৈ কৈছোঁ।
আজি এই গ্ৰন্থখনি সম্পাদনাৰ দায়িত্বত থকা বৰ্ণালী বৰুৱাকো আমি জনসাংস্কৃতিক বিকাশ মঞ্চৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ সম্বৰ্ধনা আগবঢ়াব খুজিছোঁ। গতিকে মই বিতুপন চবৰক অনুৰোধ কৰিছোঁ এখনি ফুলাম গামোচা বৰ্ণালী বৰুৱালৈ আগবঢ়াবলৈ। বৰ্ণালী আগবাঢ়ি আহা। সেয়া বৰ্ণালী বৰুৱাক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে বিতুপন চবৰে। আৰু সম্বৰ্ধনা পত্ৰখনি আমাৰ ডক্টৰ শশীকান্ত শইকীয়া ছাৰে বৰ্ণালী বৰুৱালৈ আগবঢ়াব। আৰু এটি মমেণ্টো আছে, আমি সেইটো আগবঢ়াব খুজিছোঁ। আমাৰ মাননীয় সভাপতি মহোদয়ে মমেণ্টটো আগবঢ়াব। আৰু দুটি গ্ৰন্থৰ টোপোলা আছে, মই বিতুপনক অনুৰোধ কৰিছোঁ এই গ্ৰন্থৰ টোপোলা দুটি এটি বৰ্ণালী বৰুৱা আৰু এটি নিৰ্মলা সোণোৱাল বাইদেউলৈ আগবঢ়াবলৈ। আৰু একেলগে এখনি ফটো তুলি ল'বলৈ মই অনুৰোধ কৰিছোঁ। উইলিয়াম জেমছে যেনেকৈ সেই কিতাপখন মানে যেতিয়া তেওঁ জীৱনক লৈ প্ৰশংসা কৰিছে, অভিনন্দন জনাইছে, তেতিয়া তেওঁ প্ৰশংসা শব্দটো তেতিয়া সেই গ্ৰন্থখনত দিয়া নাছিলে। পিছৰ সংস্কৰণত কৈছে যে মই সেই শব্দটো কিন্তু লগাম, মই সেই শব্দটো ব্যাখ্যা আগবঢ়াম, প্ৰশংসা অভিনন্দনে মানুহক কিমান ওপৰলৈ লৈ যাব পাৰে। আৰু পৰৱৰ্তী সময়ত সেই কিতাপখনৰ প্ৰশংসা সম্পৰ্কে যথেষ্টখিনি ব্যাখ্যা আগবঢ়াইছে। আৰু সেই গ্ৰন্থখন 1890 চনত প্ৰকাশ হৈছিল, খুব প্ৰয়োজনীয় এখন কিতাপ। গতিকে মই ভাবোঁ যে আমি যিমানেই পঢ়িম সিমানেই আমি নিজকে আমি বিনিয়োগ কৰাৰ দৰে হয়, আমাৰ জ্ঞানত বিনিয়োগ কৰাৰ দৰে হয়, আমি জীৱনটোক আগুৱাই নিয়াৰ দৰে হয়। গতিকে জীৱনটোক জানিবলৈ হ'লে আমি গ্ৰন্থ অধ্যয়ন কৰিব লাগিব, মানুহৰ জীৱনী অধ্যয়ন কৰিব লাগিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, মই যিহেতু সময়খিনি যথেষ্ট মোক গ'ল, গতিকে মই বাইদেউক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু সম্পাদনা কৰা বৰ্ণালী বৰুৱাকো ইমান ধুনীয়া এখন কিতাপ আৰু বিজুৱে সহায় কৰি দিছে। বিজুৰ কামবিলাক নিখুঁত, গতিকে বিজুৰ কামবিলাকে মানুহক আকৰ্ষণ কৰে। মই বিজুকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই গ্ৰন্থখন উন্মোচন কৰা হ'বলৈ ঘোষণা কৰিছোঁ। আজি আমি প্ৰস্তুত কৰি অনা কাৰ্যসূচী মতে আগবাঢ়িব পৰা নাই। কাৰ্যসূচী আমি বাদ পেলাইও শশীকান্ত শইকীয়া ছাৰক বিদায় দিবৰ কাৰণেই আচলতে অন্য ধৰণে কামখিনি আগবঢ়াই নিব লগা হ'ল। মই প্ৰথমেই আমাৰ মাননীয় সভাপতি মহোদয়ক অনুৰোধ কৰিম যে এখন গ্ৰন্থ উন্মোচনেৰে তেখেতৰ বক্তৃতা আগবঢ়াব। জনসাংস্কৃতিক বিকাশ মঞ্চ এনে এখন মঞ্চ য'ত সাংস্কৃতিক বিকাশৰ কাৰণে ভাষা, কলা, কৃষ্টি, সংস্কৃতি এইবিলাকৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে। এইবিলাকৰ উপৰিও আমি মাজে সময়ে বিভিন্ন অনুষ্ঠান কৰি আছোঁ। আমি তাৰ মাজতে গ্ৰন্থ উন্মোচন কৰাটো এটা প্ৰধান বিষয় হৈ আছে, য'ত নেকি আজি আমাৰ এই নিৰ্মলা বাইদেউৰ এখন অভিনন্দন গ্ৰন্থ আৰু কাব্য সংকলন উন্মোচনৰ দিহা কৰা হৈছে। ইয়াৰ আগতেও কৰা হৈছে আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে বিভিন্ন ব্যক্তিক, যিসকলে সাহিত্যৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়াইছে। তেখেতৰ আৰু এখন কাব্যগ্ৰন্থ আছে, সেইখন মই উন্মোচন কৰিবলৈ যাম। আচলতে কবিতা এটা কেতিয়া সাৰ্থক হ'ব? কবিতা এটা সাৰ্থক হ'ব তেতিয়াহে যেতিয়া
এটা কবিতাৰ এটা শব্দই এটা বাক্যই যদি বহুৰে মনত স্পৰ্শ কৰিব পাৰে তেতিয়া সেইটো কবিতা সাৰ্থক বুলি ক'ব পৰা যায়। এনে লাগিব কবিতাটো গুণগুণাই থাকিবলৈ মন যাব যেন শেষ হোৱা নাই, আৰু শুনিবলৈ মন গৈছে, আৰু শুনিবলৈ মন গৈছে। ইয়াত কেৱল শব্দৰ চাতুৰ্যৰ কথা নাই, কিন্তু আপুনি কি ধৰণে শব্দবোৰ প্ৰয়োগ কৰিব পাৰিছে, সজাব পাৰিছে, পাঠকৰ মনোগ্ৰাহী হৈছেনে নাই ইত্যাদি কথাবোৰ বিশেষভাৱে মন কৰিবলগীয়া হয়। যি কি নহওক মোৰ অভিজ্ঞতাৰ পৰা মই যি অনুভৱ কৰিছোঁ এখন নিতুল ৰূপত প্ৰকাশ পাইছে নিৰ্জনতাৰ মোৰ গান বাইদেউৰ কবিতাখন মই আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। মই কাৰ্যসূচীৰ প্ৰথমতেই আমাৰ শ্ৰদ্ধাৰ সংগীতা বৰুৱা বাইদেউক মই অকণমান মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ, তেখেতক আদৰণি জনাইছোঁ। তেখেত যদিও কেৱল ফটো এখনৰ বাবে আমাৰ মাজলৈ আহিব লগা হৈছিল, তেখেতক কিন্তু মই আনুষ্ঠানিকভাৱে এইবাৰ আমন্ত্ৰণ জনাইছোঁ। পৰিমলা বাইদেউক মই আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ। আৰু বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ একোখন ফুলাম গামোচাৰে দুয়োকে আদৰণি জনাবলৈ। আমাৰ শ্ৰদ্ধাৰ অৰুণিমা বৰুৱা বাইদেউ আছে, মই বাইদেউকো মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। মাননীয় সমীৰণ দাস ছাৰ আমাৰ মাজত আছে, মই ছাৰকো মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। মই খগেন ভূঞা ডাঙৰীয়াকো মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আমি অৰুণিমা বৰুৱা বাইদেউক, সমীৰণ দাস ছাৰক আৰু ভূঞা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। বৰ্ণালী বৰুৱাক। আমি জনসাংস্কৃতিক বিকাশ মঞ্চৰ তৰফৰ পৰা মানুহক স্নেহ শ্ৰদ্ধা যাচি ভাল পাওঁ, গতিকে সীমিত উপস্থিতিটো আমি এই আনুষ্ঠানিকতা কৰিবলৈ বাধ্য হৈছোঁ। মই ভূঞা ডাঙৰীয়াকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আজি এটা বিশেষ দিন যে নিৰ্মলা সোণোৱাল বাইদেউৰ দুখনকৈ গ্ৰন্থ আজি আনুষ্ঠানিকভাৱে উন্মোচন হৈছে। এখন তেখেতৰ অভিনন্দন গ্ৰন্থ আৰু এখন কাব্য সংকলন। মই পৰিমলা কোঁৱৰ বাইদেউকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আৰু সংগীতা বৰুৱাক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। এই গ্ৰন্থখনি সমৃদ্ধ কৰিছে আমাৰ পৰাণ চন্দ্ৰ শৰ্মা বৰঠাকুৰদেৱৰ এটি সুন্দৰ লেখাই। মই পৰাণ চন্দ্ৰ শৰ্মা বৰঠাকুৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনাব। আমাৰ তৰুণজ্যোতি ফুকন ডাঙৰীয়াই এই গ্ৰন্থখনিত এটি সুন্দৰ লেখা আগবঢ়াইছে। গ্ৰন্থখনি খুব সুন্দৰভাৱে তুলি ধৰাত তেখেতেও তেওঁৰ লেখনিৰে সৌষ্ঠৱ আগবঢ়াইছে। আমি তৰুণজ্যোতি ফুকন ডাঙৰীয়ালৈও আৰু আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। মই দেৱেন নাওহলীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেত অনুৰোধ কৰিছোঁ। আমাৰ মাননীয় গকুল গগৈ ডাঙৰীয়া আৰু ডাক্তৰ অনন্ত গগৈদেৱ আমাৰ মাজত উপস্থিত আছে। মই দুয়োকে দুখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ।
অনন্ত গগৈৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ যে তেখেতকো মই এটা বিশেষ উদ্দেশ্যৰ কাৰণে আজি আনুষ্ঠানিকতালৈ আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু বহু পলমকৈ হ'লেও তেখেতৰ কৰ্মভাগী আগবঢ়াবলৈ মই অনুৰোধ কৰিছোঁ। তেখেতক মই অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। তেখেতক আচলতে অনুষ্ঠানটোৰ গ্ৰন্থ উন্মোচনীৰ সময়তেই এটি ঘোষা পাঠ কৰি অনুষ্ঠানটোক শুভাৰম্ভ কৰিবলৈ অনুৰোধ কৰিছিলোঁ। গতিকে তেখেত সেই মৰ্মে আমাৰ মাজত আহি উপস্থিত হৈছিল। মই পলমকৈ হ'লেও তেখেতৰ সেই ঘোষাফাকি বেকত কৰিবলৈ মই অনুৰোধ কৰিলোঁ। আজি আনুষ্ঠানিকতাত উপস্থিত থাকি মই সংগীতা বৰুৱা বাইদেউৰ অকণমান অনুভৱ জানিবলৈ বিচাৰিম। মই উপস্থিতিৰ কথা কোৱা নাই। উপস্থিতিত বহুত মানুহৰ মানে সা সুবিধা থাকে, অসুবিধা থাকে, কিবা আছে, আগন্তুক বিহু আছে, হয়তো ব্যস্ততাৰ বাবে আহিব পৰা নাই। কিন্তু যিকেইজন আহিবলগীয়া, একান্তই আহিবলগীয়া, নিৰ্মলা সোণোৱালক অতি ভাল পায়, জনসাংস্কৃতিক বিকাশ মঞ্চক যি আদৰি লৈছে, যিসকলে ইয়াৰ লগত জড়িত আছে, তেখেতসকলৰ উপস্থিতিয়ে আচলতে এই অনুষ্ঠানৰ গাম্ভীৰ্যতা বঢ়াই তুলিছে। আবৃত্তি নহয়, আচলতে পাঠ কৰিবই লৈছোঁ। নিৰ্জনতাত মোৰ গান, নিৰ্জনতাত ভ্ৰমণ বিলাসী মোৰ আনন্দবোৰ বিলীন হয়। নিৰ্জনতাত ভ্ৰমণ বিলাসী মোৰ আনন্দবোৰ বিলীন হয়, বেদনা ভৰা সংগ্ৰামৰ শস্যতলিত। মই ৰপন গগৈক অনুৰোধ কৰিছোঁ যে তুমি আৰু কেৱলৰ চিন্তা নকৰি গীতটো পৰিৱেশন কৰি সকলোকে আনন্দিত কৰা। ধন্যবাদ শৰ্মা ডাঙৰীয়া। আচলতে গীত গাবলৈ হ'লে এটা খুব চাউণ্ড প্ৰয়োজন হয় আৰু কেইটামান মিউজিক দৰকাৰ হয়। গতিকে মই আৰু সেই মিউজিকৰ আগতে ডিঙিত ফুলাম গামোচা এখন হ'লে মনটো আৰু ভাল লাগি যায়। গতিকে মই বৰ্ণালীক অনুৰোধ কৰিছোঁ ৰতনক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ। আমুল খেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন, চকুৱে চকুৱে পৰা হ'লে চাব দেখিলোহেঁতেন বেগীৰ সদন তোমাৰ শিৰৰ সিন্দুৰ আহলীয়াদেৱ আমাৰ মাজত আছে। তেখেতো এগৰাকী গায়ক। আচলতে মই ভাল পাম তেখেতৰ গীত এটা শুনিবলৈ পালে। তেখেতক অনুৰোধ জনাইছোঁ অকণমান আগবাঢ়ি আহি আমাক গীত এটি শুনাব। বতৰৰ বিহুখন ৰাইজে পাতিছে চা নাজি তৰাও আজি বিহুৱান বৈ হোৱা নাই নে তোৰ মোলৈহে মনত পৰা নাই, পৰা নাই, পৰা নাই। মই ইয়াৰ পাছত আমাৰ শ্ৰদ্ধাৰ সমীৰণ দাস ছাৰক অকণমান দুআষাৰ আজিৰ অনুষ্ঠানটোৰ সম্পৰ্কত ক'বলৈ অনুৰোধ কৰিছোঁ। মই ক'বলৈ গ'লে মানুহ পৃথিৱীত শাসন যদি কৰে গ্ৰন্থই কৰে। ৰজা মহাৰজা মৰি গ'ল, বহু দেশ ছাই হৈ গ'ল, কিন্তু য'ত গ্ৰন্থ আছে সেই গ্ৰন্থই আমি চৰ্চা কৰোঁ। আজি এৰিষ্টটল নাই, প্লেটো নাই, চক্ৰেটিছ নাই, এইবিলাকৰ গ্ৰন্থত ভাল ভাল কথাবিলাক প্লেটোৱে নিজৰ শিষ্যই পৃথিৱীৰ আগত চিনাকি কৰি দিছে। মোৰ কাষতে খগেন ভূঞাদেৱ আছে। মই তেখেতলৈ আগবঢ়াই দিছোঁ। তেখেতে খুব সুন্দৰ কবিতাৰ কিছু অভিজ্ঞতাৰ কথা কয়। তেখেতে খাই থকাৰ মাজতে দুই এষাৰ আমালৈ আগবঢ়াই থাকিব। মই কবিতাৰ চিত্ৰকল্প তৈয়াৰ কৰিব নাজানো। মই চুটি চুটি কিছুমান কবিতা লিখোঁ। কবিতা নহয়, আচলতে এইবোৰ খণ্ড বাক্যহে। আচলতে আমি বহু অনুষ্ঠানলৈ আহোঁ। আমাৰ ডিজু শৰ্মা ডাঙৰীয়া য'তেই থাকে সদায় অনুষ্ঠানটো ৰখাল হয় আৰু খুব আমাৰ খুব ভাল লাগে। আৰু এই ব্যক্তিজন আমাৰ সদায়
মানে আমি মৰম আমি যচাত আমি সদায় অৱহেলা কৰোঁ। গতিকে আমি এই সুযোগতে আমি এখেতক আমি উদযাপন আমি ৰাইজ হৈ পেলাই উদ্যোক্তা হৈ নহয়, আমি এখনি ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছোঁ আৰু এখেতক সন্মান জনাব আমাৰ বৰ্ণালী বাইদেৱে। পৰিমালা কোঁৱৰ বাইদেউক মই পুনৰ অনুৰোধ কৰিছোঁ, বাইদেৱে এটি কবিতাৰে আমাক আনন্দিত কৰিব। আমাৰ পৰাং চন্দ্ৰ শৰ্মা বৰঠাকুৰ আছে, তৰুণজ্যোতি ফুকন ডাঙৰীয়া আছে, আমাৰ গকুল গগৈ ডাঙৰীয়া আছে, চন্দন মজুমদাৰদেৱ আছে। মই সকলোকে অনুৰোধ কৰিম আৰু বিশেষকৈ আমাৰ অৰুণিমা বৰুৱা বাইদেউ আছে, বাইদেউৰো এটা কবিতা আমি শুনিম। গতিকে মই পৰিমালা বাইদেউক এটি কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিছোঁ। এগৰাকী বিধৱাৰ সপোন। এদিন ৰাতি তাই চাদলৈ যাব আৰু জোনটোৰ লগত শুব। গেৰ ধৰা ধানৰ থোক এটা জোনৰ ঠোঁটত থৈ দলিয়াই দিব বগা সাজযোৰ। ইয়াৰ পাছতে অৰুণিমা বৰুৱা বাইদেউক আমন্ত্ৰণ কৰিছোঁ এটি কবিতা পাঠ কৰিবৰ বাবে। সঠিক দৃষ্টিকোণ জনসাংস্কৃতিক মঞ্চ। সঠিক দৃষ্টিকোণেই পৰিৱৰ্তনৰ হাথিয়াৰ। মানুহৰ দৃষ্টিকোণেই মানুহৰ পৰিচয়। আৰু ইয়াৰ পাছতেই মই পৰাং চন্দ্ৰ শৰ্মা বৰঠাকুৰক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। তেখেতে এটি সুন্দৰ কবিতা আমালৈ আগবঢ়াব বুলি আমি আশা কৰিছোঁ। কবিতাটিৰ শিৰোনাম বিহুৱান। কলিটিৰ মিঠা মাত চেনাইৰ দৰদী মাত। কলিটিৰ মিঠা মাত চেনাইৰ দৰদী মাত, লাজুকী হাঁহিৰে ৰজনজন আজি চেনেহীৰ দাঁতৰে মাত। ইয়াৰ পাছতে মই তৰুণজ্যোতি ফুকন ডাঙৰীয়াক অনুৰোধ কৰিছোঁ এটি কবিতা পাঠ কৰিবলৈ। আজি বৰ ভাল লগা কথা যে তেখেতে কবিতা নহয়, আজি গীতহে আমাক উপহাৰ। উপপাহিটোৰে খোপা ইমান ধুনীয়া দেখি, জেতুকাৰ বুলটোৰে হাতত ইমান ধুনীয়া দেখি। গকুল গগৈ দেৱক অনুৰোধ কৰিছোঁ এটি কবিতা পাঠ কৰিবলৈ। আৰু ইয়াৰ পাছতে মই বৰ্ণালী বৰুৱা আৰু আমাৰ চন্দন মজুমদাৰ ডাঙৰীয়া আমাৰ মাজত আছে, তেওঁলোকক অনুৰোধ। নমস্কাৰ। এই আঘোণ মাহত ধান দাই নিয়াৰ পিছত অহাখন খুব উদং দেখিলোঁ হে, এই দুমাহ আগতে। তেতিয়া মোৰ মনত এটা ভাৱ আহিলে, ঠিক কবিতা নহয়, এটা মনৰ ভাৱ দুটা লাইনত মই লিখিব বিচাৰিলোঁ। পথাৰখন উদং হ'ল। কোনে কয় পথাৰখন উদং হ'ল? নহয়, আচলতে নৰাৰ বুকুহে উদং হ'ল। পথাৰখন এতিয়াও ভৰি আছে, কেৱল নৰাল। মই বৰ্ণালী বৰুৱাক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ, যিহেতু অভিনন্দন গ্ৰন্থখনৰো সম্পাদনা তেওঁৱেই কৰিছে। আৰু আজি এই অনুষ্ঠানটোত আমি জনসাংস্কৃতিক বিকাশ মঞ্চৰ এগৰাকী সক্ৰিয় কৰ্মকৰ্তা হিচাপেই নহয়, এগৰাকী কবি হিচাপে, এগৰাকী গল্পকাৰ হিচাপে, এগৰাকী শিক্ষয়িত্ৰী হিচাপে সমাজ জীৱনলৈ বৰ্ণালী বৰুৱাৰ যি বিশেষ অৱদান, যি ত্যাগ, এইখিনিক আনুষ্ঠানিকভাৱে আমি স্বীকৃত কৰিছোঁ আৰু তাৰ বাবে আমি অভিনন্দন জনাইছোঁ তেখেতক। গতিকে আমি বৰ্ণালী বৰুৱাৰ অকণমান অভিজ্ঞতা আৰু এটি কবিতা নিশ্চিতভাৱে আশা কৰিছোঁ। বাইদেউৰ কিতাপখন মেলোতে প্ৰথম কবিতাটো মোৰ চকুত পৰিছিলে নদীৰ দৰে। এই নদীৰ দৰে কবিতাটো মই অকণমান পাঠ কৰি দিব খুজিছোঁ আৰু এই কবিতাটোৰ যোগেদিয়েই মই বাইদেউলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটো তেখেতৰ ভৱিষ্যতত সদায় স্মৃতি হৈ ৰ'ব। আমাৰ জীৱনতো এই দিনটো স্মৃতি হৈ ৰওক, আমাৰ সকলোৰে বাবে এক অন্তৰংগ আলাপৰ সুন্দৰ মুহূৰ্ত হৈ ৰওক। নদীৰ দৰে গধূলিবোৰ কিয় হয় নিৰ্জন, সদা ব্যস্ততা সামৰি আহিবাচোন এদিন জীৱনৰ আবেলি বেলা। আমি ইয়াৰ পাছত আমাৰ মাজত চন্দন মজুমদাৰ ডাঙৰীয়া উপস্থিত আছে, কবি লগতে এগৰাকী অনুবাদক। আৰু তেখেত যিহেতু এগৰাকী কবি, গতিকে মই তেখেতক এটি কবিতা গাবলৈ অনুৰোধ কৰিম। এক কবি সম্মেলনে
দেখা হয়েছিল তার সাথে, হাসি হাসি মুখ, কবিতার খাতায় বহুদিন আগের পশু। হিমের নিস্তব্ধ পথে কবির সঙ্গে হেঁটেছি বহুদূর। নিৰ্জনতাত মোৰ গান, নিৰ্জনতাত ভ্ৰমণ বিলাসী মোৰ আনন্দবোৰ বিলীন হয়। ইয়াকে মই চমু কিবা এটা লিখিছিলোঁ, যদি কিবা ভুল ভ্ৰান্তি থাকে আপোনালোকে মোক নিশ্চয় আপোনালোকৰ পুত্ৰ মানে যেনেকৈ যি সম্পৰ্ক সেই ভাগে মোক ক্ষমা কৰে যেন। কেতিয়াবাতে হেৰাই গৈছোঁ মই চিনাকি ভিৰৰ মাজত, কেতিয়াবা আকৌ কোনোৱে মোক বিচাৰি উলিয়াইছে। আৰু এগৰাকী কবিক এটা কবিতা ক'বলৈ অনুৰোধ কৰিম, ডাক্তৰ অনন্ত গগৈ। মই বহুত দিনৰ আগতে লিখা, নতুন নহয় পুৰণা, কিন্তু মোৰ ভাল লগা, আপোনালোকৰ ভাল লাগিবও পাৰে। বহাগ তোমাক বাঁহৰ পাবৰ দৰে ভাল পাওঁ, বহাগ তোমাক বাঁহৰ পাবৰ দৰে ভাল পাওঁ। এপাপ এপাপকৈ বাঁহৰ পাপবোৰ মোৰ দুচকুত মণিক মুকুতা যেন নোপোৱা পোৱাৰ বিশাল আশ্ৰয়। আৰু ইয়াৰ পাছতে মই আমাৰ মাননীয় সভাপতি ৰুদ্ৰ গগৈদেৱক অনুৰোধ কৰিছোঁ, তেখেতে এটি কবিতা আৰু সভাপতিৰ মন্তব্যৰে অনুষ্ঠান সামৰিব। আচলতে কবিতা মানে আৰু কথাই, গতিকে কথাৰ মাজত কবিতাই গাই থকা হয়। আজি মই নতুন তেনে কোনো বিশেষ কবিতা লৈ অনা নাই, তথাপিতো আপোনালোকক ভাল পোৱাটোৱেই মোৰ এটা কবিতা। মই অনন্ত গগৈৰ সৈতে বিভিন্ন কথা বতৰা পাতি থাকোঁ, আমি কবিতাৰে আচলতে ভাৱবোৰ বিনিময় কৰি থাকোঁ। সেইবোৰ কৰি থাকোঁতে কেতিয়াবা নিজে নিজক প্ৰশ্ন কৰোঁ ইজনে সিজনে, যে কাৰ বাবে মই ভাবিলেই লাগে ভয়। অনন্ত গগৈও একেদৰেই কয়। তথাপিতো ৰাখিছোঁ সকলোৰে বাবে আমাৰ যাৱজ্জীৱন সময়। ধন্যবাদ। মোৰ কবিতাৰ শিৰোনাম মোবাইল ফোন। মই প্ৰকৃতিৰ বিপৰীতে কৈছোঁ, এইটো জীৱনৰ লগত সংপৃক্ত এটা বিষয়, মোবাইল ফোন। মুহূৰ্তে মুহূৰ্তে যেতিয়া চোলাৰ জেপত বাজি উঠে সেই গতানুগতিক ৰিংটন, কেতিয়াবা ভাবোঁ আচলতে নিজৰ বাবে কিমানখিনি সময় জীয়াই থাকোঁ। উত্তৰহীন প্ৰশ্ন এটাই বুকুলৈ নমাই আনে এটি বিষ। ইমান সুন্দৰভাৱে সকলোৱে আজিৰ আনুষ্ঠানিকতাত অংশগ্ৰহণ কৰিলে আৰু সকলোৱে নিজৰ মনৰ ভাৱ অনুভূতিখিনি ব্যক্ত কৰিলে। গতিকে ব্যক্তিগতভাৱে কাকো ধন্যবাদ কৃতজ্ঞতা জনোৱাৰ কথা নাহে, সমূহীয়াভাৱে সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বাইদেউলৈ আমি অশেষ ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিন বাইদেউ এই জীৱন নামৰ উৎসৱটোক খুব সুন্দৰভাৱে উপভোগ্য কৰি তোলক, সজাই তোলক, ৰঙীন কৰি তোলক, তাকে বাইদেউক শুভেচ্ছা জনাই মই শলাগৰ শৰাই সামৰিছোঁ আৰু মাইক্ৰফোন আগবঢ়াই দিছোঁ। শৰ্মাদেৱক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰকৈ পৰিচালনা কৰিলে। যি কি নহওক, সভাপতি মন্তব্য বুলি বিশেষ নাই। যদি আপোনালোকে এই সভাখনে ইমান সুন্দৰভাৱে উপস্থিত থাকি শেষ মুহূৰ্তলৈকে আছে, শুনিছে, কথাখিনি হৃদয়ংগম কৰিছে, সঁচাকৈ মোৰ বৰ ভাল লাগিছে। আৰু মই সভাপতিত্ব কৰা সময়ছোৱাত যদি কিবা নক'বলগীয়া কথা কৈছোঁ, কিবা মনত দুখ দিয়া কথা, অপ্ৰাসংগিক কথা কৈছোঁ, সেইখিনি যাতে ক্ষমা কৰিব। আৰু আপোনালোক সকলোৰে সহযোগিতাৰ বাবে মই পুনৰ ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি আজিৰ সভাখন ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। খুব সুন্দর এক অনুষ্ঠান হলো, খুব ভালো লাগলো, মন ভরে গেল। আজকের ভিডিও এখানেই শেষ করলাম। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন। যদি ভালো লাগে লাইক, শেয়ার, সাবস্ক্রাইব করবেন। ভালো থাকবেন। দেখা হবে অন্য কোথাও, অন্য কোনো বিষয় নিয়ে। শুভরাত্রি।
Sai não levar no cone